মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ কৈ থাকে যে কংগ্ৰেছৰ ভিতৰচোৱাত মোৰ গুপ্তচৰ আছে। গতিকে XYZ দলটোত যিকোনো হ'ব পাৰে। বিজেপিটো আপোনাৰ আছে নেকি কোনোবা? চবতে চবৰ আছে। সংখ্যা ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰে। যিদিনা ভূপেন বৰা ডাঙৰীয়া বিজেপি দলত যোগদান কৰিলে, তেওঁ সমষ্টি 2টা ব্লকৰ প্ৰত্যেকগৰাকী মণ্ডল থাকি গ'ল সমষ্টিৰ ভিতৰত, কোনো তেখেতৰ লগত নগ'ল। মইতো এনেকুৱা নেতাও মই যোগদান কাৰ্যসূচী দেখা নাই। নমস্কাৰ, মই ৰাণা গগৈ। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম, আৰু মোৰ লগত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, আৰু লগতে এইবাৰ তেওঁ কংগ্ৰেছৰ হৈ যোৰহাটৰ পৰা তেওঁৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যিহেতু একদম চিধা প্ৰশ্ন, আপুনি যিহেতু নিৰ্বাচনৰ বাবে এতিয়া প্ৰচাৰ চলাই আছে, জোৰদাৰ গতি চলাই আছে, গতিকে দেখা পোৱা গৈছে যে আপুনি নিৰ্বাচনৰ সময়ত প্ৰচাৰ যিহেতু চলাই আছে, গতিকে আপোনাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱনাটো আপুনি কি দেখিছে? আপুনি এটা সংখ্যা যদি আমাক ক'ব পাৰে। সংখ্যা ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰে, আৰু বহুতবাৰ তেখেতৰ ভুল হয়। আমাৰ উদ্দেশ্য হ'ল আমি নতুন বৰ অসম সৃষ্টি কৰিবলৈ বিচাৰোঁ, ভয়মুক্ত, সমৃদ্ধিশীল, প্ৰগতিশীল, য'ত কোনো চৰকাৰী আঁচনিৰ যোগেদি ৰাইজক যে ভয় নখুৱায়, আৰু ৰাইজেও নিজৰ ইচ্ছাকৃতভাৱে যেনেদৰে কথা চৰকাৰৰ পক্ষত বা চৰকাৰৰ বিৰুদ্ধে ক'বলৈ বিচাৰে, তেওঁলোকৰ সেই বাক স্বাধীনতাটো থাকক। এনেকুৱা এখন নতুন বৰ অসম মাত্ৰ কংগ্ৰেছ দল অকলে নহয়, বিৰোধী দল ঐক্যবদ্ধ হৈ এই এটা সপোন লৈ আমি আগবাঢ়ি গৈছোঁ, আৰু অসমৰ জনসাধাৰণক নতুন বৰ অসমৰ বাট চাই আছে। এতিয়া তিনি গগৈ একত্ৰিত হৈছে, একেলগে অৱশেষত একত্ৰিত হ'ল। গতিকে বিধানসভা নিৰ্বাচনত কিমান ডাঙৰ এটা প্ৰভাৱ পৰিব বুলি আপুনি ভাবে? 6টা দল একগোট হৈছে। কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM দল, CPIML দল আৰু APHLC দল। এই 6টা দলৰ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ত্যাগ আৰু বলিদানৰ স্বীকাৰ কৰিছে, আৰু ৰাইজে অপেক্ষা কৰি আছিল যে কেতিয়া বিৰোধী দল ঐক্যবদ্ধ হ'ব। যোৱাবাৰ বিধানসভা নিৰ্বাচনত বিজেপি বিৰুদ্ধ ভোটৰ বিভাজনৰ কাৰণে বহুতখিনি আসন বিজেপি দলে লাভ কৰিলে। এইবাৰ এনেকুৱা হোৱাৰ সম্ভাৱনা কম। সকলোৱে আমি ওলাই আহিছোঁ, আৰু সকলোৱে মাজত আমাৰ দলৰ নেতৃত্বৰ মাজত কেমিষ্ট্ৰি নহয়, আমাৰ দলৰ কৰ্মীখিনিৰ মাজতো কেমিষ্ট্ৰি যথেষ্ট ভাল। কিন্তু তিনি গগৈ জাতিভিত্তিক 6টা দল আছে। আপোনালোকে যদি বামপন্থী দলবোৰ নকয়, যদি কাৰ্বি আংলঙৰ APHLC কথা নকয়, ক'ৰবাত যেন মই ভাবোঁ আমি বিজেপি দলৰ তেওঁলোকৰ কোৱা দৰেহে আমি কথাবোৰ পাতি আছোঁ। দেখা পোৱা যায় যে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ কৈ থাকে যে কংগ্ৰেছৰ ভিতৰচোৱাত মোৰ গুপ্তচৰ আছে। গতিকে XYZ দলটোত যিকোনো হ'ব পাৰে। গতিকে আপুনি এগৰাকী সভাপতি হিচাপে দলটোক কাম কৰাৰ ক্ষেত্ৰত আপুনি কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, কিমান কঠিন হৈছে আপোনাৰ কাৰণে? এইটো ডাঙৰ কথা কি আছে? আপুনি বিজেপি দলৰ খবৰ নাপায় নেকি? আমিওতো পাই থাকোঁ। যিদৰে সাংবাদিকসকলে প্ৰত্যেক দলৰ ভিতৰৰ খবৰ পাই থাকে, প্ৰত্যেক দলৰ নেতৃত্বৰ বেলেগ বেলেগ দলৰ কথাবোৰ পাই থাকে, আমিও কথা পাতি থাকোঁ বা পাই থাকোঁ। কিন্তু ইয়াৰলৈ একো ডাঙৰ কথা নহয়। এইটো বিজেপিটো আপোনাৰ আছে নেকি কোনোবা? চবতে চবৰ আছে, চবতে চবৰ আছে। খবৰ পাই ডাঙৰ কথা কি আছে? আপোনালোকে ব্ৰেকিং নিউজ নাপায়, ভিতৰীয়া খবৰ নাপায়। কিন্তু সেইকাৰণে এইটো একো নতুন কথা নহয়, আগৰ পৰাই আমি চব খবৰ পাই থাকে। কিন্তু এবাৰে দেখা পাইছোঁ এটা সামান্য এটা কথা, কি ভিতৰত কি চৰ্চা হৈছে সেয়া লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কথাবোৰ খুব কৈ ভাল পায়। হ'ব পাৰে যদি তেওঁ এইবোৰ চব আনন্দ পায়, তো লৈ থাকক, আমাৰ একো ক'বলগীয়া নাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ দৰে এতিয়া দেখা পোৱা গৈছে যে ভূপেন বৰাই কৈছে যে তেওঁ এগৰাকী গুপ্তচৰ আছিল, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আগতে ভৱিষ্যতবাণী কৰিছিলে যে বিজেপিলৈ আহিব প্ৰদ্যুৎ বৰদলৈ, কিন্তু সেই ভৱিষ্যতবাণী সফল হ'ল। আৰু দুয়োগৰাকীয়ে দল এৰাৰ কাৰণ কিন্তু আপোনাক দৰ্শাইছে দেই, গৌৰৱ গগৈ দোষাৰোপ কৰিছে গৌৰৱ গগৈ। মই প্ৰশ্নটো শুনি লওঁ। গতিকে আপুনি সেইবাবে তেওঁলোকক দলৰ পৰা আঁতৰাই ৰাখিছিল নেকি, নে তেওঁলোক গুপ্তচৰ বুলি আপুনি আগতে জানিছিল, নে দল এৰাৰ পিছত গম পাইছিল আপুনি? না, মই জানিবলৈ বিচাৰোঁ মুখ্যমন্ত্ৰীৰ ভৱিষ্যবাণী আছিলে নেকি কি নন্দিতা গাৰ্লোছ আমাক জইন কৰিব? মুখ্যমন্ত্ৰীৰ ভৱিষ্যবাণী আছিলে নেকি কি ৰাজেন গোহাঁই ডাঙৰীয়া অসম জাতীয় পৰিষদ যাব? মুখ্যমন্ত্ৰীৰ ভৱিষ্যবাণী আছিল নেকি কি 10 ডিচেম্বৰত 10,000 মানুহ কংগ্ৰেছ দলক যোগ কৰিব? তো সেইকাৰণে মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে দেখাবলৈ বিচাৰে, কিন্তু ইমান নহয়। মিডিয়াত অলপ বেছি চৰ্চা হয়, কিন্তু ইমান তেওঁলোকৰ নহয়। বহুতখিনি মানুহ কংগ্ৰেছৰ পৰা বিজেপিৰ যোৱাতকৈ বহুতখিনি মানুহ কংগ্ৰেছলৈ আহিছে। যদি মাত্ৰ আপোনালোকে অলপ খবৰ ৰাখে, বহুতখিনি মানুহ ছেপ্টেম্বৰৰ পৰা প্ৰাক্তন বিধায়কসকল বিজেপি অগপ দলৰ ভিতৰত। আৰু মইতো ভাবিছিলোঁ যে মুখ্যমন্ত্ৰী সেইটোও ক'ব লাগিছিল যে মই AIUDF দলৰ বিধায়কৰ সমৰ্থন ল'ম ৰাজ্যসভাত। সেইখিনি ভৱিষ্যবাণী ৰাইজক ক'ব লাগিছিল। সেইখিনিও ভৱিষ্যবাণী ৰাইজক ক'ব লাগিছিল
যে এখেতে AIUDF দলৰ বিধায়কখিনি লৈ অগপ দলৰ ভিতৰত সোমাই দিব মাত্ৰ মানে AIUDF দলক মানে এটা পলিটিকেল ৰাজনৈতিক লাইফলাইন দিছে তো সেইকাৰণে মুখ্যমন্ত্ৰীৰ কথাবোৰ এগৰাকী মুখ্যমন্ত্ৰীৰ কথা যিমান গাম্ভীৰ্য থাকিব লাগে মৰ্যাদা থাকিব লাগে আজি তাৰিখত দুৰ্ভাগ্যজনক কথা সেইটো আমি পোৱা নাই এতিয়া আৰু এটা মাজতে সুধো নন্দিতা গাৰ্লছাৰ কথা যেতিয়া ওলাইছে নন্দিতা গাৰ্লছাৰ গুৱাহাটীত গৈ পেলাই ৰাজীৱ ভৱনত গৈ তেওঁ যোগদান কৰিবলগীয়া আছিলে কিন্তু হঠাৎ গতি ৰোধ কৰা হ'ল ইয়াৰ আঁৰত আপুনি কিবা ভাবেনে কিবা আছিলে বুলি ভাবে নেকি না বহুতখিনি মানুহ এটা সময়ত বিজেপিয়ে বহুতখিনি মানুহ আমাৰ টানিবলৈ চেষ্টা কৰে কিন্তু শেষত গৈ তেওঁলোকে এটা সিদ্ধান্ত লয় আৰু বিজেপি দলত নাযায় আকৌ কংগ্ৰেছ দলতে থাকি যায় এতিয়া যিদিনা ভূপেন বৰা ডাঙৰীয়া বিজেপি দলত যোগদান কৰিলে তেওঁ সমষ্টি দুইটা ব্লকৰ প্ৰত্যেকগৰাকী মণ্ডল থাকি গ'ল সমষ্টিৰ ভিতৰত কোনো তেখেতৰ লগত নগ'ল মইতো এনেকুৱা নেতাও মই যোগদান কাৰ্যসূচী দেখা নাই যি যোগদান কাৰ্যসূচী তেখেতৰ লগত স্থানীয় মানুহখিনি কোনো নাই তো সেইকাৰণে মই ভাবোঁ বহুতে কয় যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে হয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে আৰু আমাৰ দলত নন্দিতা গাৰ্লছা ডাঙৰীয়ানী যোগদান কৰিছে এতিয়া আপুনি মহিলাসকলক ব্যৱসায় কৰিবৰ কাৰণে 50,000 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে গতিকে এই ক্ষেত্ৰত অসমৰ অৰ্থনীতিত প্ৰভাৱ নপৰিবনে 50,000 টকাকৈ যদি দিয়ে মহিলাসকলৰ লগত কথা পাতিলে তেওঁ ক'ব যে আমি এগৰাকী সবল নাৰী হ'বলৈ বিচাৰোঁ মাত্ৰ কিছু টকাৰ লৈকে আমি সীমিত থাকিবলৈ নিবিচাৰোঁ আমি নিজৰ লৈ এটা বহল সপোন আমি চাওঁ আৰু সেই বহল সপোন হ'বলৈ হ'লে আমাক আৰ্থিক অনুদান আৰু অলপ বেছি শকত হ'ব লাগিব আৰু সেই অনুসৰি তেওঁলোকৰ বাবে যে পৰৱৰ্তী দিনত সৰু দোকান সৰু ব্যৱসায় স্মল বিজনেছ হ'ব পাৰে তাৰ বাবে আমি 50,000 টকা তেওঁলোকৰ সপোন বাস্তৱ হোৱাৰ বাবে মুকলি কৰিছোঁ ইয়াৰ বাবে আপোনালোকৰ এটা মানে আৰ্থিক পৰিকল্পনা আপুনি ৰাখিছে নিশ্চয় যিহেতু বৰ্তমান চৰকাৰে আজি তেওঁলোকৰ ধাৰ মাৰিবলৈ হ'লে মদৰ পৰা যি ৰেভিনিউ পায় তাৰ ওপৰত নিৰ্ভৰ হৈছে এইখন চৰকাৰ ধাৰ মাৰিব পৰা নাই সেইকাৰণে চাৰিওফালে মদৰ দোকান খুলি মদ বিক্ৰী কৰি তাৰ পৰা যি এক্সাইজ ৰেভিনিউ পায় তাৰ পৰা নিজৰ ধাৰ মাৰিবলৈ বিচাৰে মাটিৰ খাজনা আৰু বসুন্ধৰা খুলি মাটিৰ প্ৰিমিয়াম বঢ়াই দিছে তো নিজৰ ধাৰ এই যে ধাৰৰ বোজা ভৱিষ্যৰ প্ৰজন্মৰ ওপৰত পৰা নাই এতিয়াই পৰা আমাৰ দুখীয়া জনসাধাৰণৰ ওপৰত পৰিছে গৌৰৱ গগৈৰ লগত আমি কথা পাতিলোঁ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে বহুত বহুত ধন্যবাদ লগতে আপোনালৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ থেংক ইউ